নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে আৰু সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি খবৰ দিম, সদায় খবৰ দিয়ে থাকোঁ, বহুতৰে আমনিও লাগে। তথাপিতো আজি ভাবিলোঁ বিশেষ এটা স্পেচিয়েলি এটা বিষয় আলোচনা কৰিব বিচাৰিছোঁ। সদায় যিহেতু গুড নিউজবোৰ দিয়ে থাকোঁ, বহুতেই বেয়াও পায় বা বহুতে ভালো পায়। তথাপিতো তাৰে মাজতে আপোনালোকৰ সৈতে খবৰবোৰ শ্বেয়াৰ কৰাৰ কাৰণে সদায় চেষ্টা কৰোঁ। এতিয়া কথাটো হ'ল যিহেতু ইনফৰমেশ্যন দি ভাল পাওঁ বা গুড খবৰবোৰ দি ভাল পাওঁ আৰু তাৰে কাৰণে বহুতে সমালোচনা কৰে বা বহুতে কিবাকিবি মন্তব্য কৰে। সেইকাৰণে ভাবিলোঁ আজি আপোনালোকৰ পৰা মতামত বিচাৰিম। নিশ্চয় আপোনালোকৰ হয়তো কিছু ভাল খবৰ জানিব পাৰে, যিহেতু মই ভাল খবৰবোৰ দি বেছি ভাল পাওঁ, কাৰণ মই নিজে পজিটিভ হৈ থাকি ভাল পাওঁ, কাৰণ মই আগৰে পৰাই পজিটিভ আৰু এতিয়ালৈকে পজিটিভে আছোঁ আৰু ভৱিষ্যতলৈকেও পজিটিভ থকাৰ কাৰণে চেষ্টা কৰিম। কাৰণ নিগেটিভ মাইণ্ডে মানুহৰ মনবোৰ বেয়া কৰে। বহুত বেয়া দিনতো পজিটিভ মাইণ্ড লৈ আছোঁ আৰু থাকিম। গতিকে সেইকাৰণে ভাবোঁ যে ভাল খবৰবোৰ দি আপোনালোকৰো মনবোৰ ভাল কৰাৰ কাৰণে সদায় চেষ্টা কৰোঁ। কথা হ'ল এতিয়া আপোনালোকক মই কমেণ্টছ দিয়াৰ কাৰণে অনুৰোধ কৰিছোঁ যে দুটা বিষয়ৰ ওপৰত দিয়ক, NISৰ ওপৰতো দিয়ক আৰু মেৰিট লিষ্টৰ ওপৰতো দিয়ক। NISৰ কাৰণে এইকাৰণে দিব বিচাৰিছোঁ যে একাংশই যিহেতু NIS অহাটো নিবিচাৰে, গতিকে আপোনালোকে কি বিচাৰে? NIS বৰ্তমান অহাটো বিচাৰে নে নিবিচাৰে? বহুতে বিতৰ্কিতমূলক NISক লৈও কমেণ্টছ কৰা দেখা যায়। কিছুমানে বিচাৰে, কিছুমানে নিবিচাৰে। NISক লৈ ভিডিঅ' নবনালেও কিন্তু কিছুমানে কি কৰে, NISৰ বিষয়টো টানি আনে। এইফালে আহিল মেৰিট লিষ্ট। যিহেতু 5,550টা পদৰ এতিয়ালৈকে কোনো খবৰ নাই, কেতিয়া মেৰিট লিষ্ট ওলাব। লাহেকৈ 4,500 পদৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, কিন্তু 5,500 এতিয়ালৈকে মেৰিট লিষ্টৰ কোনো খবৰ নাই। সেইকাৰণে ভাবিলোঁ আপোনালোকক আজি মই খবৰ নিদিওঁ, আপোনালোকৰ ফালৰ পৰা খবৰ পোৱাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আপোনাৰ কিবা যদি খবৰ পাইছে বা কিবা এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আছে যিটো নেকি টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছিয়ে ভাল খবৰ হয়। কেতিয়াবা আমাৰো জানিবৰ মন যায়, কিমাননো আৰু আপোনালোকক খবৰবোৰ দি থাকিম। গতিকে আপোনালোকৰনো কি আছে, NISক লৈ কি ক'বলগীয়া আছে, মেৰিট লিষ্টক লৈ ক'বলগীয়া কি আছে, 4,500ক লৈ ক'বলগীয়া কি আছে, আপোনালোকৰ পৰা আমি কমেণ্টছ বিচাৰিছোঁ। আজি ভাবিলোঁ এইটো যিহেতু আজি ওলোটাকৈ মানে কি ভিডিঅ'টো বনোৱা সদায় যিহেতু আমি দি থাকোঁ বা মই দি থাকোঁ ভিডিঅ' ইনফৰমেশ্যনবিলাক, যাৰ কাৰণে বহুতে বেয়াও পায়। কাৰণ গুড নিউজটো মানে সদায় দিয়ে থাকোঁ, মানে কি সেইটো মানে বহুতে বেয়া পায়। তথাপিতো আজি আপোনালোকে কি ভাল পায়, NISক লৈ কি ক'ব বিচাৰে, মেৰিট লিষ্টক লৈ কি ক'ব বিচাৰে, 4,500 পদক লৈ কি ক'ব বিচাৰে, কাট অফ সম্পৰ্কে আপোনালোকে কি ক'ব বিচাৰে, কমেণ্টছ কৰিবচোন। মোৰো কেতিয়াবা জানিব মন যায় বা আপোনালোকৰ মতামতবিলাক মোৰো শুনিব মন যায়। কিমাননো মোৰ ফালৰ পৰা আপোনালোকক দি থাকিম, হয়তো শুনি শুনি আপোনালোকৰ বেজাৰ লাগে। সেইকাৰণে ভাবিলোঁ যে আজি এই মহাপবিত্ৰ দিনটোত বা আজি শিৱৰাত্ৰিৰ দিনটোত চাগে আপোনালোকে নিশ্চয় ব্যস্ত আছে, তথাপিতো ব্যস্ততাৰ মাজত অকণমান সময় উলিয়াই আপোনালোকৰ ফালৰ পৰা মতামতবোৰ আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। যিহেতু এতিয়া নিযুক্তিৰ বতৰ, মানে কি ADREৰ ৰিজাল্ট দিব, GTPGTৰ ৰিজাল্ট দিব, তাৰপিছত 4,500 আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। 5,500 যদিও দেৰি যায়, হয়তো কিছুদিন পিছতেই মেৰিট লিষ্ট ওলাব। হয়তো যেতিয়া চাকৰিৰ মানে কি চাকৰি গতিকে ভাল সকলোৰে হ'ব আৰু সকলোবোৰ প্ৰায় মেক্সিমামৰে চাকৰি হ'ব। গতিকে এতিয়া কাট অফ সম্পৰ্কে আপোনালোকৰ পৰা, মেৰিট লিষ্ট সম্পৰ্কে আপোনালোকৰ ফালৰ পৰা, NIS সম্পৰ্কে আপোনালোকৰ ফালৰ পৰা আমি কমেণ্টছ বিচাৰিছোঁ আৰু সেইটোৰ ওপৰতে হয়তো এদিন আমি ভিডিঅ' বনাম। স্পেচিয়েলি যিহেতু নিউজক লৈ বিষয়টো বহুত বেছিয়ে ভিডিঅ' বনালোঁ, সেইকাৰণে ভাবিলোঁ আজি আপোনালোকে কি ক'ব বিচাৰে, NISক অহাটো বিচাৰে নে মানে কি নহাটো বিচাৰে। অহাটো বিচাৰিলেও কমেণ্ট কৰিব আৰু নহাটো বিচাৰিলেও কমেণ্টছ কৰিব। কাৰণ এইকাৰণে মানে কি আজি ভিডিঅ'টো বনালোঁ যে যিকোনো এটা ভিডিঅ' বনালে নিউজৰ বিষয়টো মানে টানি আনে আৰু গুড নিউজ দিলেও বহুতে বেয়া পায়। কিন্তু আপোনালোকে ভাল পোৱা বিষয়বোৰ কি ভিডিঅ' বনাব লাগে সেইটো বিষয়ে আপোনালোকে কমেণ্টছ কৰিবচোন। আজি আপোনালোকক ইনফৰমেশ্যন মোৰ ফালৰ পৰা নিদিওঁ, এইটো মই ভাবিলোঁ যে আজি মোৰ ফালৰ পৰা ইনফৰমেশ্যন দিম, নিশ্চয় দিম, সেইটো মই নিদিবলৈ কোৱা নাই। কিন্তু আজিৰ ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা কিবা যদি গুড ইনফৰমেশ্যন আছে তেতিয়াহ'লে
কমেণ্টছ কৰিব আৰু সেইখিনি খবৰে মই অহাকাইলৈ ভিডিঅ'ত শ্বেয়াৰ কৰিম গতিকে আজি অলপ বিষয়টো চেঞ্জ কৰি দিলোঁ আজি আপোনালোকৰ পৰা মতামত বিচাৰিছোঁ বুজি পাইছেনে আপোনালোকে কাৰণ সদায় নোৱাৰা আমি কিমান দি থাকিম খবৰবোৰ যে হয়তো আপোনালোকৰ আমনি লাগে গতিকে আপোনালোকৰ ভাল লগা কমেণ্টছবোৰ কৰিব ভাল লাগিব আৰু সদায় আপোনালোকৰ সৈতে থাকিব লাগিব এনেকৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাল লাগে এনেকৈ থাকি আৰু কিন্তু বিতৰ্কিত বা যিবোৰ শব্দ ইউজ কৰিলে আমি মানে কি ক'বলৈ টান পাওঁ বা এখন সভ্য সমাজত মানে কি সেইটো হ'ব নাপায় কাৰণ যিহেতু ভিডিঅ'বিলাক ৰিলেটেড হয় এডুকেশ্যনেল পাৰপজত গতিকে আপোনালোকে যদি বিতৰ্কিত কমেণ্টছ কৰে কমেণ্টছ কৰক যিটো মানে কি পঢ়িব পাৰি বা দেখিবলৈ ভাল কিন্তু আপোনালোকৰ কিছুমানৰ এনেকুৱা কমেণ্টছ দিয়ে যিটো নেকি ক'ব লাজ লাগে গতিকে সেনেকুৱা কমেণ্ট নকৰি গঠনমূলক সমালোচনা কৰক আৰু মই যিকেইটা কুৱেশ্যন আপোনালোকক কৰিলে সেইকেইটা এনচাৰবোৰ দি দিয়ক ভাল লাগিব কেতিয়াবা আপোনালোকৰ পৰা সঁহাৰি লাগে আৰু আপোনালোকৰ মৰম স্নেহ উৎসাহ এইবিলাকৰ জৰিয়তে আমি আগবাঢ়িব লাগিব যিহেতু এটা বিষয় আমি আপোনালোক ইনফৰ্মেশ্যন দিয়াৰ কাৰণে ওলাই আহিছোঁ যিকোনো কষ্টৰ জৰিয়তে বা যিকোনো সময় উলিয়াই বহুত ব্যস্ততা থাকোঁ তাৰ মাজতো আপোনালোকক ইনফৰ্মেশ্যনবিলাক দিয়াৰ কাৰণে ট্ৰাই কৰোঁ গতিকে এইখিনি সময় আজি আপোনালোকে আমাক দিয়ক ভাল লাগিব ধন্যবাদ